মানি লৈছোঁ বাৰু দুদিন পিছত বোলে এইটো আমাৰ এইটো ৰিচাৰ্জ মিটাৰ আহি যাব, কিন্তু তাৰ আগতেতো এইটো কৰিব লাগিছিল ন। আমাক লাগে পোহৰ আৰু সিহঁতক লাগে পইচা, আৰু কোনে বুজি পায় বানপানীৰ সমস্যা। তো বন্ধুসকল, আজি নেৰা নেপেৰা বানে আমাৰ গাঁওখন গোটেই আজি 16 দিনলৈকে বুঢ়াই থ'লে। এই শেষ পৰ্যায়ত আজি আমাৰ গাঁৱত কাৰেণ্টটো আহিলে 15 দিনৰ পিছত, আজি 16 তাৰিখ, আজি কাৰেণ্টটো দিছে। তো কথাটো এইটো কাৰণে ক'বলগীয়া হৈছে, কাৰেণ্টৰ বিলটো আপোনালোকে জানেই, এটকা নিদিলে এটকাত কিমান চক্ৰবৃদ্ধি লগাই দিয়ে। আজি যে আমাৰ গাঁৱত যে 16 দিন কাটি থ'লে কাৰেণ্টটো, এইটো 16 দিন কাটি থোৱা কাৰেণ্টটো সিহঁতি সেইটো পইচা ল'ব নে নলয়, সেয়া এটা অলপ আমাৰ কাৰণে সমস্যা নহয় জানো। সমাধান কাৰণে এতিয়া মই এই ভিডিঅ'টো বনাবলগীয়া হৈছে, কাৰণ সিহঁতি চক্ৰবৃদ্ধি সুদ এটা লগাই দিয়ে, আৰু এতিয়া আমাৰ 15 দিন ডাইৰেক্ট পূৰা ফুল কাৰেণ্টটো কাটি থৈছে। এইটো কাৰণেই বনাইছোঁ ভিডিঅ'টো, যে মোৰ এতিয়া পইচা কেইটামান দিব পৰা নাছিলোঁ, অলপ সমস্যাৰ কাৰণে পইচা দিব নাই পৰা। 1800 মোৰ নিজৰে বিল আছে 1800, কিন্তু কাৰেণ্টৰ অফিচৰ পৰা বোলে হেড অফিচৰ কৈছোঁ, বোলে ক'ৰ পৰা কৈছোঁ বুলি একদম ফোন কৰিয়ে থাকে। মই আমনি পাই গৈছোঁ মানে। তো সিহঁতৰ কৰ্তব্য সিহঁতি কৰিছে, মানি লৈছোঁ সিহঁতৰ কৰ্তব্য সিহঁতি কৰিছে, কিন্তু আজি যে আমাক 15 দিন যে কাৰেণ্টটো দিয়া নাছিলে, এতিয়া এই ভুক্তভোগী ৰাইজক 15 দিন একদম আন্ধাৰত থাকিবলগীয়া হ'ল। আৰু ঠিক আছে, সেইটো মানি লৈছোঁ, বানপানী হোৱালে ক'ত কাৰেণ্ট দিব, তো কিমান সমস্যা কিমান জটিল ন। আজি পানীত পৰি গ'লে কিবা কিবি হৈ যায়, কিন্তু সেইটো চব কথা এইফালে ছাইড কৰি কিনে এইফালে ডাইৰেক্ট মূৰলৈ আহি গৈছোঁ। তো এতিয়া যে আমাৰ 15 দিন কাটি থৈছে, সেই 15 দিন কাটি থোৱা সেইটো বিল আকৌ ইয়াত জড়িত কৰিব নে আমাৰ পৰা লুটিব নে কি কৰিব বা সেই বস্তুটো যদি আমাৰ পৰা লয়, তেন্তে আমি কি বুলি ভাবিম আৰু সিহঁতক কি বুলি ভাবিম, অলপ বুজা নাই কথাটো মানে। কাৰণ এতিয়া 15 দিন কাটিলে, আধা মাহ গ'লে, কাৰেণ্টৰ বিল এক মাহত আহে মোটামুটি 200 বা 300। যাৰ ঘৰত হেনো ফ্ৰিজ আছে, ফ্ৰিজ আছে বা টিভি আছে, ফেন আছে, মটৰ আছে, তেনেকুৱা ঘৰতে এক মাহত বোলে 200 বা 300 টকা বিল আহে। কিন্তু কিছুমান ঘৰত যে একোৱেই নাই, তো একো নথকা ঘৰবোৰতো কি এনেকৈ বিল আহিব নেকি? আজি যে 15 দিন কাটি থোৱা এই বিলটো কি জড়িত কৰিব নেকি তাত জেগাত? মই এতিয়া চিধা পোনপটীয়াকৈ মানে আমাৰ ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টৰ অফিচকে সুধিছোঁ, চিধা পোনপটীয়াকৈ একদম ভিডিঅ' থৈ যে আমাৰ এতিয়া 15 দিন কাটি থ'লে এই বিলটো আপোনালোকে আমাৰ ইয়াত জড়িত কৰি কিনে মানে এনেকৈ জোৰাই কিনে বিলটো নেক্সট মাহত দিব নেকি, সেইটোৱে সুধিছোঁ। আৰু দিব নেকি? চক্ৰবৃদ্ধি সুদটো বুলি ক'লে ভয় লাগি যায়, বুকু চকু কঁপি উঠি যায়। এজন এনেকুৱা ব্যক্তি আছে, পইচা আজিলৈকে বিল দিব পৰা নাই, একো কৰিব পৰা নাই, সেইখিনিলৈকে যেনিবা নেযাওঁৱে। ডাইৰেক্ট পোনপটীয়াকৈ বিলটো ক'ত বনায়, কেনেকৈ বনায় আমিতো নাজানো। ডাইৰেক্ট মাৰিব, আজিকালি ডাইৰেক্ট মেচিন এটা লৈ আহে, এনেকুৱা এটা মেচিন, আৰু ডাইৰেক্ট মাৰি দিয়ে, আমুকা নামটো মাৰি দিয়ে, একদম চককৈ লাম্বাকৈ বিল এখন ওলাই যায় আৰু বিলখন দি দিয়ে। কিন্তু আপোনালোকে ঘৰে ঘৰে আহি কিনে ছাৰ্ভে কৰি চাইছে নাই একবাৰো, যে কাৰেণ্টৰ বিলটো কেনেকৈ ইমান ইউনিট কিমান? আজি কিছুমান মানুহৰতো 4 ইউনিট 7 ইউনিটলৈকে আহি গৈছে। ভাবিবলগীয়া কিছুমান কথা আমি পৰি যাওঁ, সেইকাৰণে ভিডিঅ'টো বনাবলগীয়া হৈছে। কেনেকৈ আহিছে? কাৰণ আমাৰ ঘৰত আপোনালোকে আহি কিনে লগাইছে নেকি এটা মিটাৰ বক্স? আজি সেই তাহানি দিনতে মিটাৰ বক্স এটা লগালে, তাৰপিছত বাদ দিলে। আজি বিনা মিটাৰ বক্সত যে আমাৰ বিলবোৰ এনেকৈ ক'ৰ পৰা আহিছে? এইটো বনাইছে ক'ৰ পৰা? ইমান ফল্ছ বিলটো, এইটোতো ফল্ছে বুলি ক'ব লাগিব ন। ফল্ছ বিল আহি কিনে যে এনেকৈ মাৰি কিনে উলিয়াই লৈ যায়, সেইটো ফল্ছ বিল ন। তেন্তে আপোনালোকে ডিপাৰ্টমেণ্টৰ মানুহখিনি আহি কিনে একবাৰ ছাৰ্ভে কৰি চাওক, ঘৰে ঘৰে আহি কিনে ছাৰ্ভে কৰক, আৰু কনজিউমাৰ থকা ঘৰবোৰত মিটাৰ বক্স এটা লগাওক। মানি লৈছোঁ বাৰু দুদিন পিছত বোলে এইটো আমাৰ এইটো ৰিচাৰ্জ মিটাৰ আহি যাব, কিন্তু তাৰ আগতেতো এইটো কৰিব লাগিছিল ন। অত দিনৰ পৰা আজি 5 বছৰ 6 বছৰৰ পৰা যে এনেকৈ বিনা মিটাৰ বক্সৰ পৰাই যে বিলবোৰ যে কঢ়িয়াই থাকিলে, আমাক লুটিলে নেকি আপোনালোকে? আৰু এতিয়া ইমান ডবল বানপানী এটা হৈ গ'ল, বানপানী অহা বছৰতো আপোনালোকে আহি কিনে চালে নেকি যে কেনেকৈ কি সমস্যাত আছিলে বুলি? কিন্তু এইটো ভিডিঅ'টো এইকাৰণে বনাইছোঁ, আকৌ কৈছোঁ মাজতে, যে এতিয়া 15 দিন আমাৰ পুৰা কাৰেণ্টটো কাটি থৈছে। এই 15 দিন কটা কাৰেণ্টটো এতিয়া কি নেক্সট বিলত আপোনালোকে আকৌ জড়িত লগাব নেকি ইয়াত? সেইকাৰণে বনাইছোঁ। যদি লগাব বিচাৰিছে ন, তেন্তে আহি কিনে একবাৰ আপোনালোকে গাঁওখনত ছাৰ্ভে কৰি চাই লওক, তাৰপিছত বিলটো জড়িত কৰিব। আৰু আমি যে কিমান সমস্যাত থাকিলোঁ, সেই কথাবোৰ ডিটেইলছ আপোনালোকে লৈ ল'ব, তাৰপিছতে এই বিলটো ইয়াত জড়িত কৰিব। কাৰণ কাৰেণ্টৰ বিলটো বহুত খাতনাক বিল। মানুহ মৰি যাব কিন্তু বিল আদায় নহ'ব। মই মৰি যাম, কিন্তু মোৰ ল'ৰা ছোৱালী হ'লেও ভুগিব লাগিব। সেইকাৰণে আপোনালোকৰ ভিডিঅ'টো পোনপটীয়া মানে ডাইৰেক্ট সেইকাৰণে আপোনালোকক মই ভিডিঅ'টো বনাই কিনে প্ৰস্তুত কৰি দিছোঁ ৰাইজৰ ওপৰত, যে কাৰেণ্ট কাটি থ'লেও কি বিল দিব লাগে নেকি বুলি। তেন্তে আহিছোঁ বন্ধুসকল, আপোনালোকে বিচাৰ কৰি কিনে কমেণ্ট কৰি জনাব। বাই বাই।